वेलकम टू DLP आसाम आज भिडिओटी जो आपलोके जानिब पारिब जे बड़ौलेण्ड विश्वविद्यालय BEd एंट्रेंस टेस्टर रिजल्टर सम्भाव्य डेट लगते एडमिशन प्रसिडिउरটো केनेको है सम्पूर्ण तथ्य किन्तु आजिर भिडिओटी जो आपलोके जानिब पारिब भिडिओটো प्रथम পৰা শেষলৈকে চাব যদি চেনেলত প্ৰথমবাৰ ভিডিও চাইছিলে সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আপডেটসমূহ আগলৈকে পাবৰ বাবে আৰম্ভ কৰিছো আজিৰ ভিডিওটো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানে যে 3 আগষ্ট তাৰিখে বড়ৌলেণ্ড বিশ্ববিদ্যালয় BEd এন্ট্ৰেন্স টেষ্টসমূহ কণ্ডাক্ট কৰিছিলে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া এই ৰিজাল্টটো কিন্তু এতিয়ালৈকে মানে কেতিয়া প্ৰকাশ কৰিব ইয়াৰ ওপৰত কোনো অফিচিয়েল জাননী প্ৰকাশ কৰা নাই ইউনিভাৰ্চিটিৰ তৰফৰ পৰা সম্ভৱত 15 ৰ পৰা 20 তাৰিখৰ ভিতৰত ৰিজাল্ট প্ৰকাশ হ'ব আৰু আপোনালোকে যদিহে বড়ৌলেণ্ড বিশ্ববিদ্যালয় লগতে আদাৰ্স যি গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্সত বহিছিল তাতে যদি সিট এভেইল কৰিছে এডমিশনটো লৈ ল'ব ইয়াৰ আগত ভিডিওত আপোনালোকক জনাইছিল ময়ো কিন্তু দুইটা ইউনিভাৰ্চিটি এন্ট্ৰেন্সত বহিছিল মোৰ কিন্তু এতিয়া এডমিশন প্ৰচিডিউৰৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ আতুৱাৰ ৰহমানত নাম আহি গৈছে মই তাতে সম্ভৱত এডমিশনটো লৈ ল'ম এতিয়া আপোনালোকক বড়ৌলেণ্ড বিশ্ববিদ্যালয় ভৰখাত যদি আপোনালোকে বহি আছে তেতিয়াহ'লে এডমিশন প্ৰচিডিউৰটো কেনেকুৱা হয় এডমিশন প্ৰচিডিউৰ আপোনালোকে কেনেকুৱা কাম মানে কি কৰিব লাগিব কি ডকুমেন্টছ লাগিব ৰেকৰ্ড ফিটো কিমান হয় সম্পূৰ্ণ কথাখিনি আপোনালোকক এতিয়া জনাই দিব বিচাৰিছো যদিহে আপোনালোকে বড়ৌলেণ্ড বিশ্ববিদ্যালয়ৰ যিকোনো এখন গভৰ্ণমেণ্ট কলেজত পাই যায় তেতিয়াহ'লে আপোনালোকে কিমান টকা ফি পেমেন্ট কৰিব লাগিব সেই বিষয়ে কৈ দিম এতিয়া তাৰ আগতে আপোনালোকে এই কথাখিনি জানি লোৱা যে ভাল বড়ৌলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 7খন BEd কলেজ আছে ইয়াৰে 5খন হৈছে গভৰ্ণমেণ্ট BEd কলেজ আৰু হৈছে দুখন হৈছে প্ৰাইভেট বড়ৌলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত দুখন হৈছে প্ৰাইভেট BEd কলেজ এতিয়া ইয়াৰে 5খনৰ ভিতৰত প্ৰথম আছে বৰপেটা যেটো হাউলিত আছে বৰপেটা হাউলি ডায়েট বৰপেটা যেটো হাউলিত আছে ডায়েট নলবাৰী ডায়েট মৰিগাঁও আৰু এইফালে আছে ডায়েট বঙাইগাঁও আৰু আছে কোকৰাঝাৰ এটা কোকৰাঝাৰ গভৰ্ণমেণ্ট BEd কলেজ এটা আছে এইখিনি হৈছে 5টা লগতে গোসাইগাঁও BEd কলেজ লগতে ৰেইমালি BEd কলেজ বিজনি এই দুটা হৈছে প্ৰাইভেট কলেজ এতিয়া গভৰ্ণমেণ্ট কলেজত যে আপোনালোকে সিট পায় তেতিয়াহ'লে আপোনালোকৰ লিষ্টত নাম 1ৰ পৰা 2ৰ ভিতৰত আপোনালোকৰ ৰেংকৰ নাম থাকিব লাগিব তেতিয়াহ'লে আপোনালোকে গভৰ্ণমেণ্টত সিট পোৱাৰ চান্সটো বেছি থাকিব আৰু যদি তাত তলত থাকে তেতিয়াহ'লে প্ৰাইভেটত পাব পাৰে এতিয়া 550টা সিট আছে আগৰ ভিডিওত আপোনাক কৈছিলো এতিয়া সম্পূৰ্ণ যি গভৰ্ণমেণ্ট কলেজ বিলাক আছে ইয়াৰে ফি ষ্ট্ৰাকচাৰটো বেলেগ হয় ডায়েট বৰপেটা হলিত আপোনাক 15000 ৰ পৰা 20000 ভিতৰত আপোনাক এডমিশনটো পাই যাব আৰু আপোনাক কোকৰাঝাৰত পাই যাব 10ৰ পৰা 15000 ৰ ভিতৰত পাই যাব ডায়েট মৰিগাঁও ডায়েট নলবাৰী ডায়েট বঙাইগাঁও এইবিলাকৰ 15ৰ পৰা 20ৰ ভিতৰত আপোনাৰ এডমিশন প্ৰচিডিউৰ হ'ব এতিয়া যদিহে আপোনালোকৰ নামটো আহি যায় ৰেংক লিষ্টত নিজৰ নামটো আহি যায় তেতিয়াহ'লে আপোনালোকে কাউন্সেলিংৰ বাবে ইউনিভাৰ্চিটিত যাব লাগিব ইউনিভাৰ্চিটিত যোৱাৰ পিছত আপোনালোকৰ তাতে ভেৰিফিকেশন হ'ব ভেৰিফিকেশন যে সম্পূৰ্ণ প্ৰসেস হৈ যায় তেতিয়াহ'লে আপোনালোকে পেমেন্টটো কৰি আপোনালোকে যি আপোনালোকৰ কলেজ আছে কলেজটো তাতে সিলেক্ট কৰি তাৰ পিছত আপোনালোকৰ পেমেন্টখিনি কৰি কিন্তু অনলাইন প্ৰসেস কমপ্লিট কৰিব পাৰিব আৰু আপোনালোকে নিজৰ প্ৰিফাৰেন্সত যে কলেজটো চুজ কৰি আছে তেতিয়াহ'লে আপোনালোকৰ ৰেংকটো 1ৰ পৰা 1.5ৰ ভিতৰত থাকিলে আপোনালোকৰ ভাল নিজৰ ইচ্ছামতে আপোনালোকে কলেজটো চুজ কৰিব পাৰিব এতিয়া তাৰ লগতে আৰু এটা কথা আপোনালোকক জনাই দিয়াটো ভাল যে প্ৰতিখন গভৰ্ণমেণ্ট কলেজত কিন্তু ডেপুটেটেড টিচাৰৰ কাৰণে 10টাকৈ মানে 10ৰ পৰা 15টা মান সিট মানে ৰিজাৰ্ভেশন থাকে এতিয়া তাৰ মাজতেও কেটেগৰী ওয়াইজত জেনাৰেল EWS জেনাৰেলখিনি আনৰিজাৰ্ভত আহিব EWS ST SC OBC এইবোৰৰ বাবে সিট বাকি মানে থাকিব যি আমি বৰপেটা হাউলি বা ডায়েটৰ কথা ক'বলৈ গ'লে ইয়াতে 10টা ডেপুটেড টিচাৰৰ কাৰণে সংৰক্ষিত আসন আছে আৰু 40টাৰ পৰা আপোনালোকৰ সিট পোৱাৰ কিন্তু চান্স থাকিব এতিয়া এইখিনি আছিল আপডেট আপোনালোকক মই সম্পূৰ্ণখিনি জনাই দিলো লগতে ডকুমেন্টছৰ কথা আপোনালোকক যদি ক'বলৈ যাওঁ যদি আপুনি OBC কেটেগৰী হয় যদি আপোনাক OBC ৰ NCL খন নাই তেতিয়াহ'লে কিন্তু আপুনি সিট নাপায় পায়ো কিন্তু সিটটো হেৰুৱাব 100% আপোনালোকৰ OBC ৰ NCL খন লাগিব তেতিয়াহ'লে সিটটো পাব লগতে SC কাষ্ট আদাৰ্স যিবিলাক কাষ্ট আছে সেইসমূহ কাষ্টৰ সাৰ্টিফিকেটসমূহ লৈ যাব লাগিব লগতে বোলে অৰিজিনাল সকলো ডকুমেন্টছ আপোনালোকে ফটো ছেট কৰি লগতে অৰিজিনাল লৈ যাব লাগিব সেইবোৰ ভেৰিফিকেশন কৰি সাইজ সোৱাৰ পিছত এডমিশন প্ৰসেস কিন্তু কৰিব পাৰিব আই হোপ সকলোখিনি ইনফৰমেশন বুজি পাইছে এক্সাম ডেট যেহেতু এতিয়ালৈকে প্ৰকাশ কৰা নাই সেইকাৰণে আপোনালোকক মই এক্সপেক্টেড ডেট এটা কৈ দিলো 15 পৰা 20 তাৰিখৰ ভিতৰত এক্সামৰ ৰিজাল্টটো প্ৰকাশ হোৱাৰ চান্স আছে আজিলৈ আহিছো নতুন এটা ভিডিঅত লগ পাম থ্যাংক ইউ চেনেলটো লগত সাবস্ক্ৰাইব কৰি ৰাখিব কানেক্টেড থাকিব থ্যাংক ইউ